মই এতিয়া এই মুহূৰ্তত সকলোৰে মনত এটা চৰ্চা হৈ আছে পৰীক্ষা কেতিয়া হ'ব আৰু এইটোলৈ মানুহৰ মাজত এটা বিভ্ৰান্তি হৈ আছে বিশেষকৈ উচ্চতৰ মাধ্যমিক পৰীক্ষা তাৰপাছতে আপোনাৰ মেট্ৰিক পৰীক্ষা অসংখ্য ল'ৰা ছোৱালীৰ মাজত এটা বিভ্ৰান্তি পৰিয়ালৰ মাজত অভিভাৱকসকলৰ মাজত এটা তেওঁলোক বিভ্ৰান্তিৰ মাজত আছে আপুনি কি ক'ব পৰীক্ষা কেতিয়া পাতিব মই ছ'চিয়েল মিডিয়াত যিমান দেখি আছোঁ বা মোৰ হোৱাটছএপলৈ মেছেজ আহি আছে এটা অংশই কৈছে পৰীক্ষাটো বাতিল হ'ব লাগে কিন্তু মোৰ তাত অহা তথ্যমতে গৰিষ্ঠ সংখ্যকে পৰীক্ষাটো হ'ব লাগে বুলি পেলাই দাবী কৰিছে আৰু বহুতে মোলৈ ব্যক্তিগতভাৱে ফোনো কৰিছে পিতৃ মাতৃয়ে কৈছে ইমান দিন কাৰণ মেট্ৰিক পৰীক্ষা বিশেষকৈ মেট্ৰিক পৰীক্ষাৰ ফলাফলটো সেইটো গোটেই জীৱনৰ কাৰণে এটা ৰেকৰ্ড মোৰ কাৰণে আজিও মই কিমান নম্বৰ পাইছিলোঁ সেইটো মোৰ কাৰণে এটা গৌৰৱৰ বিষয় সেইটোৰ পৰা ছাত্ৰ ছাত্ৰীসকল বঞ্চিত হ'ব নালাগে আমি কিবা এটা নাম্বাৰ দি পেলাই কিবা কমিটি গঠন কৰি নম্বৰ দিম সেইটো কথাটো ভাল নালাগিব সেইকাৰণে মই ভাবিছিলোঁ যে পৰীক্ষাটো হোৱা উচিত আৰু পৰীক্ষা পাতিবৰ কাৰণে বিভাগ হিচাপে শিক্ষা বিভাগ সম্পূৰ্ণৰূপে প্ৰস্তুত মই সকলোখিনি চেক কৰাৰ পাছত দেখিছোঁ আমাৰ মানে কাউন্সিল হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা পাতাৰ কাৰণে আৰু সেৱা মেট্ৰিক পৰীক্ষা পাতাৰ কাৰণে সম্পূৰ্ণৰূপে প্ৰস্তুত আৰু তাত যিটো আমি ইংগিত দিছিলোঁ মই আগতে যে এটা পৰিৱৰ্তিত যিহেতু অসামান্য এটা পৰিস্থিতি গতিকে সংকুচিত বিষয় সংকুচিত নম্বৰ লৈ পেলাই পৰীক্ষা পাতা কিন্তু এই মুহূৰ্তত আমি যদিও প্ৰস্তুত হোৱাৰ পাছত এতিয়া আমাক প্ৰয়োজন আমাক স্বাস্থ্য বিভাগৰ পৰা আমাক অনুমতি লাগিব দুৰ্যোগ প্ৰশমন বিভাগৰ আমাক অনুমতি লাগিব গতিকে আমি লিখিতভাৱে শিক্ষা বিভাগে ইতিমধ্যে স্বাস্থ্য বিভাগক জনাইছে এতিয়া স্বাস্থ্য বিভাগে সিদ্ধান্তটো ল'ব পাৰিব যে আমাৰ আগত পৰিস্থিতিটো এটা কেনেকুৱা পৰিস্থিতি আহি আছে বহু ক্ষেত্ৰত চৰ্চা হৈ আছে থাৰ্ড ৱেভ এটাৰ কথা বহুতে এইটোও কৈছে যে এটা ফাৰ্ষ্ট ৱেভ গ'ল ছেকেণ্ড ৱেভত আমি দেখা পাইছোঁ যে বয়সস্থ মানুহবিলাক বহু আক্ৰান্ত হৈছে বহুকেইজন গুৰুত্বপূৰ্ণ গুণী জ্ঞানী আমাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ ব্যক্তি আমাৰ মাজৰ পৰা আঁতৰি গৈছে থাৰ্ড ৱেভটোত কোৱা হৈছে যে এইখিনি শিশু ছাত্ৰ ছাত্ৰীসকলেহে বেছি আক্ৰান্ত হ'ব তো সেইকাৰণে আজিৰ তাৰিখত পৰীক্ষা পাতিবলৈ শিক্ষা বিভাগ প্ৰস্তুত আমি কাৰিকৰীভাৱে সষ্টম কিন্তু পৰীক্ষাটো আমি পাতিব পাৰিম নে নোৱাৰিম পৰীক্ষাটো পাতিবলৈ আমাক দিবনে নিদিব এইটো স্বাস্থ্য বিভাগ বা তেওঁলোকৰ যি ৰেগুলেটৰী অথৰিটি আছে তেওঁলোকৰ মানে মতামত তেওঁলোকৰ প্ৰতিবেদনৰ ওপৰত নিৰ্ভৰ কৰিব আৰু আপুনি কি ভাবিছে আপুনি কেতিয়া বিচাৰিছে যে এই টাইম ফ্ৰেম কি আপুনি মাজত এবাৰ গ'লে 15 আগষ্টৰ ভিতৰত হ'ব মানে আপুনি কি টাইম ফ্ৰেম মানে কোনটো সময়ৰ ভিতৰত 15 আগষ্টটো আমি এই কাৰণেই কৈছিলোঁ যিহেতু আমাৰ কেন্দ্ৰীয় চৰকাৰৰ লগত হোৱা যিটো আলোচনা আছিলে আলোচনাটোৰ ভিত্তিত তেতিয়া এটা ডেডলাইন দিছিলে যে 5 ছেপ্টেম্বৰৰ ভিতৰত ৰিজাল্ট দিয়াকে ধৰি গোটেই প্ৰক্ৰিয়াটো সমাপ্ত হ'ব লাগিব আৰু আমাৰ এতিয়া এইবাৰ যিটো ছিষ্টেম আমাৰ ৰেডি হৈ আছে যে আমি 15 দিনত ফলাফল দিব পৰা ছিষ্টেম এটা আমাৰ কাৰণে ৰেডি হৈ আছে আৰু সেইকাৰণেই আমি কৈছিলোঁ যে 15 আগষ্টৰ ভিতৰত যদি পৰীক্ষা হৈ যায় তেনেহ'লে তেতিয়াও আমি 5 ছেপ্টেম্বৰৰ ভিতৰত ৰিজাল্টটো দি দিব পাৰিম কিন্তু আপোনাৰ কথাৰ বিপৰীতে মুখ্যমন্ত্ৰী অন্য এটা কথা ক'লে সেইকাৰণে আমাৰ দুইজনৰ মাজত আমাৰ আলোচনা হৈ আছে গতিকে কথাটো কেতিয়াবা মই কৈছোঁ কেতিয়াবা তেখেতে কৈছে আৰু সেইটো ৰাখি যেতিয়া পিছত দেখা গ'ল যে 1 তাৰিখে নিটৰ পৰীক্ষাৰ কাৰণে ডেট ওলাইছে তো নিটৰ পৰীক্ষা যদি হয় তেনেহ'লে আমাৰ পৰীক্ষাটো আগুৱাব লাগিব আৰু গতিকে তেতিয়া আমি এই কনক্লুজনত আহিছোঁ যে আমাৰ জুলাই মাহত পৰীক্ষাটো অনুষ্ঠিত কৰিব মুখ্যমন্ত্ৰী সেইটোৰ ভিত্তিতে তেওঁ এইটো ঘোষণা কৰিছে যে 15 জুলাইৰ পাছত আমাৰ পৰীক্ষাটো হ'ব লাগে 15 জুলাইৰ ভিতৰত কিন্তু তাৰ পাছতো কথাটো আহিব যে এতিয়া আমাক স্বাস্থ্য বিভাগৰ পৰা অনুমতি লাগিব তেওঁলোকৰ পৰা আমাক বিশেষ বিধি বিধান SOP এটা লাগিব যিটো SOPৰ ভিত্তিত আমি পৰীক্ষাটো পাতিব পাৰিম বা নোৱাৰিম গতিকে আৰু বেছি দিন নাই আৰু হয়তো 2টা দিনৰ ভিতৰত স্বাস্থ্য বিভাগে এতিয়া শিক্ষা বিভাগত আমাৰ একো কৰিব লগা নাই আমি গোটেইখিনি মানে তেওঁলোকক স্বাস্থ্য বিভাগক জনালোঁ তো স্বাস্থ্য বিভাগে মই ভাবোঁ যে অহা 2টা বা 3টা দিনৰ ভিতৰত তেওঁলোকে চূড়ান্ত কথাটো আমাক জনোৱাৰ লগে লগে ৰাইজৰ কাৰণে গোটেই কথাখিনি স্পষ্ট হৈ যাব মানে অহা 2 দিনৰ ভিতৰত স্বাস্থ্য বিভাগে আপোনালোকক সেউজ সংকেত দিয়াৰ লগে লগে আপোনালোকে ডেট ঘোষণা কৰিব যদি সেউজ সংকেত আৰু যদি সেউজৰ ঠাইত যদি ৰঙা সংকেত কিবা তেতিয়া কথাটো বেলেগ হৈ যাব সেইটোৱে কথা এতিয়া আপোনাৰ আৰু এটা কথা আছে এতিয়া ধৰক আমাৰ ল'ৰা ছোৱালীবিলাক ছাত্ৰ ছাত্ৰী এইকাৰণে শংকিত যে দিল্লী বিশ্ববিদ্যালয়ত এডমিশ্যনৰ কথা আছে আপোনাৰ বা বাহিৰৰ যিবিলাক বিশ্ববিদ্যালয় সেইবিলাকত এডমিশ্যনৰ কথা আছে কলেজবিলাকত এডমিশ্যনৰ কথা আছে যদিহে পৰীক্ষা ফলাফল পিছুৱাই দিয়া হয় তেতিয়াহ'লে সেইসকল বিপদত পৰিব সেইকাৰণে আমি নিপিছুৱাওঁ
যাতে আমাৰ ল'ৰা ছোৱালী তাৰ কাৰণে যাতে ভিক্টিম নহয় গতিকে সেই ব্যৱস্থাৰ ফালে আমি যাম আমি এইটো খুব কেয়াৰফুলি আমি চাম যে আমাৰ ছাত্ৰ ছাত্ৰীসকল কোনো ধৰণে যাতে তেওঁলোকে ভিক্টিম যাতে হ'ব নালাগে ব্যৱস্থাটো কিন্তু ছাত্ৰ ছাত্ৰীসকল মানে তীব্ৰ মানসিক যন্ত্ৰণাৰ মাজত আছে কাৰণ এইকাৰণে আছে যে পৰীক্ষা কি হ'ব কি আপোনালোকে এটা কাম বন্ধ কৰিব পাৰিলেন ছাবজেক্টকেইটা ঘোষণা কৰি দিব পাৰিলেন বা অমুক ঘৰ সেইকেইটা অকণ কৈ দিয়া হ'লে কাৰণ আপোনালোকে একো এই বিষয়ত একো সেউচংগে দিয়া নাই আন নালাগে আপোনালোকে ছাবজেক্টকেইটা কৈ ল'বলৈ এইকেইটা ছাবজেক্ট নালাগে আৰু এই পৰীক্ষা হ'ব নহ'ব মাজত খুবেই স্বাভাৱিক আমি অকল ছাত্ৰ ছাত্ৰী বুলি নহয় সকলো মানুহ মানসিক চাপত আছে কাৰণ এইটো এটা বিশ্বজুৰি হোৱা পেণ্ডেমিক চিটুৱেশ্যন বিশ্বজুৰি হোৱা এটা দুৰ্যোগ আপুনি এতিয়া প্ৰথম বিশ্বযুদ্ধ যিবিলাক ঠাইত বম পৰা নাছিল বা পোনপটীয়াকৈ যুদ্ধত মানে জড়িত হৈ পৰা নাছিল সেই ঠাইৰ মানুহবিলাকো সেই সময়ত আক্ৰান্ত মানে তেওঁলোক মানসিক চাপত ভুগিব লগা হৈছিল যে আমাৰ ইয়াত হ'ব নেকি কিবা এটা গতিকে এই ক'ভিডৰ চিটুৱেশ্যনটো এটা বিশ্বজুৰি হোৱা এইটো এটা দুৰ্যোগ এই দুৰ্যোগত কিছু আমাৰ চাপ সৃষ্টি হোৱাটো স্বাভাৱিক কথা আৰু এতিয়া যদি এটা দৃষ্টিভংগী লোৱা যায় যে পৰীক্ষা হ'লে মই দিম পৰীক্ষা নহ'লেতো নহয় তেতিয়া এটা বেলেগ বিকল্প ব্যৱস্থা হ'ব গতিকে এই মুহূৰ্তলৈকে মইতো শিক্ষা বিভাগৰ পৰা সেইকাৰণে মই কৈ আছোঁ যে ছাত্ৰ ছাত্ৰীসকল ঘৰতে থাকক নিৰাপদে থাকক পঢ়া শুনা কৰি থাকক যি ব্যৱস্থা কাৰণ ছাত্ৰ ছাত্ৰীসকলৰ অধৈৰ্য হৈ গৈছে এই তেতিয়াৰ পৰা মেট্ৰিক যেতিয়া হয় আপোনাৰ ফেব্ৰুৱাৰী মাহত আজি আহি পেলাই আপোনাৰ আৰু খুব সোনকালে এইটো নিষ্পত্তি হৈ যাব মই স্বাস্থ্য বিভাগক অনুৰোধ জনাইছোঁ যে তেওঁলোকে যাতে দেৰি নকৰে আপোনালোকৰ এই পৰীক্ষা পতাৰ পদ্ধতিত দুৰ্যোগ প্ৰশমন বিভাগো জড়িত হ'ব সেইটো লৈ পেলাই এটা চৰ্চা আছিল যে দুৰ্যোগ প্ৰশমন বিভাগে পৰীক্ষা পাতিব নেকি সেই লৈ পেলাই এটা তেওঁলোকে পৰীক্ষা নাপাতে কিন্তু তেওঁলোক দুৰ্যোগটো প্ৰশমন হোৱাকে যাতে পৰীক্ষা পতাৰ কাৰণে কোনো ছাত্ৰ ছাত্ৰী যাতে আক্ৰান্ত নহয় বা পৰিস্থিতিটো অৱনতি নঘটে তাৰ কাৰণে তেওঁলোকে বিধি ব্যৱস্থা দিব আৰু তেওঁলোকে যিখিনি বিধি ব্যৱস্থা দিছে সেইখিনি কাৰ্যকৰী হৈছে আজি অসমত যদি আমি চাওঁ যে ক'ভিডৰ সংক্ৰমণ যেনেধৰণে আমাৰ নিয়ন্ত্ৰণ হৈছে বা ইয়াৰ ফাৰ্ষ্ট ফেজটোত যেনেধৰণে নিয়ন্ত্ৰণ হ'ল এই দুৰ্যোগ প্ৰশমন বিভাগ বা স্বাস্থ্য বিভাগৰ যিখিনি বিধি বিধান আছিলে সেইখিনি মানি চলাৰ কাৰণেইটো হৈছে আৰু যিবিলাক ৰাজ্যত সেইখিনি ভাল ধৰণে মানিব পৰা নাই বা তেওঁলোকে তেনেকুৱা ব্যৱস্থা পৰিৱৰ্তন কৰিব পৰা নাই তাতেইতো দুৰ্যোগটোৱে মানে বেয়া ৰূপ লৈছে ক'ৰবাত এই ক্ষেত্ৰত আপুনি নাভাবিনে যে ক'ৰবাত সেৱা বা উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ ক'ত ব্যৰ্থতা আছে আজি যেনেকৈ CBSE পৰীক্ষা বাতিল কৰিলে পৰীক্ষা তেওঁলোকে ঘোষণা কৰিলে আৰু তেওঁলোকে মূল্যায়ন ব্যৱস্থা আছে সেই মূল্যায়ন ব্যৱস্থাৰ জৰিয়তে তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকে উত্তীৰ্ণ কৰাই দিব পাৰিলে এটা ব্যৱস্থা আছে কিন্তু CBSE বা সেৱা সেই তেনেকুৱা কোনো ছিষ্টেম নাই একচুৱেলি তেনেকুৱা কোনো মূল্যায়ন ব্যৱস্থা আচলতে CBSEৰো নাই CBSEও ক'ব নোৱাৰে যে আমি এইটো পৰীক্ষাৰ আগতে অমুকটো পৰীক্ষা পাতিছিলোঁ গতিকে সেই পৰীক্ষাটোৰ নম্বৰটোৱেই এতিয়া মানে চূড়ান্ত পৰীক্ষাৰ নম্বৰ হ'ব বুলি ক'ব নোৱাৰে আৰু নোৱাৰাৰ কাৰণে তেওঁলোকে একোটাকে কমিটি গঠন কৰিছে প্ৰত্যেক বিদ্যালয়ত সেই কমিটিখনে নিৰ্ধাৰণ কৰিব কাক কি নম্বৰ দিব তেনেকৈ কমিটি গঠন কৰিতো নম্বৰ আমিও দিব পাৰিম কমিটি গঠন কৰি পেলাই নম্বৰ আমিও দিব পাৰিম কিন্তু তেতিয়া আমি ছাত্ৰ ছাত্ৰীসকলৰ যিটো স্পৃহা আছিলে পৰীক্ষাটো একেটা সময়ত এটা প্ৰতিযোগিতা গতিকে সেই প্ৰতিযোগিতাৰ মাজেদি তেওঁলোকে যিটো নম্বৰ পাব সেই নম্বৰটোৰ আনন্দ যিসকলে প্ৰতিযোগিতাটোত অংশগ্ৰহণ কৰিব বিচাৰিছে সেই আনন্দৰ পৰা তেওঁলোকক আমি বঞ্চিতও কৰিব নোৱাৰোঁ আজি ধৰি লওক 1000 টকাৰ এখন প্ৰতিযোগিতামূলক আমি ফুটবল খেল পাতিলোঁ 1000 টকা যোনে জিকিব 1000 টকা পাব কিন্তু আমাৰ খেলখন বৰষুণৰ কাৰণে অনুষ্ঠিত নহ'ল আমি 500 টকা ভগাই দিলোঁ এতিয়া সেই ভগাই দিয়া 500 টকাটো পাই পেলাই যিটো আনন্দ পাব তাতকৈ শতগুণ বেছি আনন্দ যদি খেলখন খেলা যায় খেলি পেলাই জিকি 1000 টকা পোৱাটো বা সেইখনত ড্ৰ হৈ পেলাই 500 টকা পোৱাটো তাৰ আনন্দটো বেলেগ এতেকে পৰীক্ষা দি পেলাই নম্বৰ পোৱা আৰু পৰীক্ষা নিদি পেলাই নম্বৰ পোৱা এই দুইটাৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে আপুনি বিচাৰিছে পৰীক্ষা দি আনন্দটো লওক এতিয়া আপুনি ক'লে যে অহা 2 দিনৰ ভিতৰত ঘোষণা হ'ব কিন্তু এতিয়া মই খুবেই স্পষ্ট কৰি দিব বিচাৰোঁ বিষয়টো এতিয়া শিক্ষা বিভাগৰ যে আমাৰ স্থিতিৰ ওপৰত আমি পৰীক্ষা পাতিম নাপাতিম এইটো আমি একপক্ষীয়ভাৱে ক'ব নোৱাৰোঁ স্বাস্থ্য আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ তেওঁলোকৰ হেৰিৰ লগত সমন্বয় তেওঁলোকে পৰীক্ষা নাপাতে পৰীক্ষা আমিয়ে পাতিম কিন্তু কেনেকৈ পাতিম কি প্ৰট'কল হ'ব কি SOP হ'ব সেইটোতো তেওঁলোকে ক'ব লাগিব আমি ডক্টৰ অনুজ পেগুৰ সৈতে আৰু কথা পাতিম তেখেতে আৰু কিছুমান কথা পাতিবলগীয়া আছে সেৱা উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সংস্কাৰৰ কথা আছে
এই বিষয়লৈ পূৰ্বতে কেইবাখন কমিটি আছিল, ডক্টৰ শ্ৰীনাথ বৰুৱা কমিটি বা অন্যান্য কমিটিৰ প্ৰতিবেদনবিলাক শিক্ষা বিভাগে আজিকবি তেওঁলোকে কাৰ্যকৰী কৰা নাই। শিক্ষকৰ অসংখ্য সমস্যা আছে, প্ৰত্যেকখন বিদ্যালয় দেখিবলৈ পোৱা গৈছে বিভিন্ন ধৰণৰ শিক্ষক আছে, তেওঁলোকৰ মাজত অশান্তি আছে, বহুত শিক্ষক প্ৰাপ্যৰ পৰা বঞ্চিত হৈছে। সেইবিলাক বিষয়ে কথা পাতিম, কিন্তু তাৰ পূৰ্বে আমাৰ বিশেষ অনুষ্ঠান দৰবাৰ মজিয়াত লৈ লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি। কিন্তু বিৰতিলৈ যোৱাৰ পূৰ্বে মই আকৌ এবাৰ কৈছোঁ, এইবাৰ আমি আপোনালোকৰ ফোনত প্ৰশ্ন ল'ম, ফোন লাইনটো অ'পেন কৰি দিম, আপোনালোকে প্ৰশ্ন কৰিব। খালি প্ৰশ্ন কৰোঁতে চমুকে আপোনালোকৰ স্পেচিফিক প্ৰশ্ন আপোনালোকে আমাক কৰিব পাৰিব। এতিয়া লৈ লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি। ঘৰ আমাৰ ঘৰ, যি সকলো দেখা পায় সেই ককা দেউতাৰ ভাও দি কাহিনী শুনোৱা, ষ্টেয়াৰকেছৰ সেই মৰম ভৰা আনন্দ উল্লাসবোৰ ঘৰৰ চকুৰ পৰা একো সাৰি নাযায়। ই সকলোকে আপোন কৰি ৰাখে নিজৰ প্ৰতিটো স্পন্দনত। যেতিয়া ঘৰ সজা হয় হেল্ডি চিমেণ্টেৰে, অমৃত চিমেণ্ট, শুনক নিজৰ ঘৰৰ তোমালোক যোৱা, মোৰ গাটো খুব বেয়া লাগিছে। প্লিজ বলা না, মা আজি পাৰ্টি নহ'ব নেকি? হ'ব। সুখ দুখৰ প্ৰতিটো মুহূৰ্তত আমি থাকো আপোনজনৰ কাষত। সৰু সৰু কথা, ইটো সিটো মধুৰ অনুভূতি, আমাৰ এই সম্পৰ্কবোৰে সুন্দৰ কৰি ৰাখে জীৱন। সুস্বাদু ব্যঞ্জনৰ নিশ্চিন্তৰ প্ৰতীক চিষ্টাৰ মছলা, এবাৰ ব্যৱহাৰ কৰি চাওক। Step up to the first ever auto clean chimney with revolutionary state-of-the-art 3D suction technology. CAPS presents an array of kitchen appliances for the hassle-free cooking in your dream kitchen. CAPS, your pride, our happiness. খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ NK TVৰ বিশেষ অনুষ্ঠান NK দৰবাৰ মজিয়ালৈ। আজি আমাৰ মাজত উপস্থিত আছে আমাৰ ৰাজ্যৰ শিক্ষা আৰু লগতে ভৈয়াম জনজাতি উন্নয়ন মন্ত্ৰী আমাৰ সৈতে আছে ডক্টৰ অনুজ পেগু। ডক্টৰ পেগু, পুনৰবাৰ মই স্বাগতম জনাইছোঁ এই অনুষ্ঠানলৈ। আপুনি ক'লে যে পৰীক্ষা এই মুহূৰ্তত মই দৰ্শকৰ জ্ঞাততে ক'ব বিচাৰিছোঁ যে যদি আপোনালোকৰ কিবা প্ৰশ্ন আছে আপোনালোকে ফোন কৰিব পাৰিব। আমাৰ ফোন নম্বৰটো ওপৰত দিয়া আছে, আপোনালোকে ফোন নম্বৰত আপোনালোকে যোগাযোগ কৰক। খালি আপোনালোকে প্ৰশ্ন কৰোঁতে চমুকে আৰু স্পেচিফিক প্ৰশ্ন কৰিব, তেতিয়াহ'লে আমাৰ তেখেতৰ উত্তৰ দিবলৈ সুবিধা হ'ব। এতিয়া আপুনি এটা খুব জটিল সময়ত, এটা জটিল সন্ধিখনত শিক্ষা বিভাগৰ দায়িত্ব লৈছে। আৰু শিক্ষা বিভাগটো এনেকুৱা যেন লাগে যেন সমস্যাৰে ভাৰাক্ৰান্ত এটা বিভাগ। আৰু সাধাৰণতে দেখা যায় পূৰ্বতে শিক্ষা বিভাগৰ খেলি মেলিৰ কাৰণে বহুবিলাক অশান্তি অসুবিধাৰ সৃষ্টি হৈছে। আৰু এনেকুৱাও কৈছে যে আমাৰ ছ'চাইটিত আপোনাৰ শিক্ষক নিযুক্তিৰ যিটো কেলেংকাৰী, সেই কেলেংকাৰী আমাৰ সমাজখনকো বহুত পিছুৱাই লৈ গ'ল। বহুতবিলাক অযোগ্য লোকক শিক্ষক নিযুক্তি দিয়া হ'ল, বহুবিলাক ঘটনা গ'ল। গতিকে আপোনাৰ কি মানে চিন্তা আছে, আপুনি কেনেকৈ আগবাঢ়িম বুলি ভাবিছে এই বিভাগটো ভাৰাক্ৰান্ত এটা বিভাগ, তাক কেনেকৈ আপুনি লৈ যাব বিচাৰিব, গতিশীল বিভাগ কৰিব? আটাইতকৈ ভাল কথাটো এইটোৱেই, আজি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতে দীৰ্ঘ সময় শিক্ষামন্ত্ৰী হিচাপে আছিল আৰু তেখেতে শিক্ষামন্ত্ৰী হৈ থকা সময়খিনিতে শিক্ষা বিভাগৰ সমস্যা সমাধানৰ এটা পথ তেখেতে কাটি থৈ গৈছে। তেখেতে এটা আধাৰ প্ৰতিষ্ঠা কৰি থৈ গৈছে, যিটো আধাৰৰ ওপৰত অধিষ্ঠিত হৈ আমি শিক্ষা বিভাগটোৰ সংস্কাৰ সাধন কৰা, ইয়াৰ সমস্যাসমূহ ষ্টেপ বাই ষ্টেপ সমাধান কৰাৰ কাৰণে আমি আগুৱাই যাম। প্ৰভিন্সিয়েলাইজেশ্যনৰ এটা ডাঙৰ সমস্যা আছিলে, যিটো সমস্যা আমাৰ যিখন 2017ৰ আইন আৰু তাৰপিছত 2018ৰ এমেণ্ডমেণ্ট, তাৰ জৰিয়তে আমি ন্যায়সংগতভাৱে যিখিনি বিদ্যালয়ৰ চাকৰি প্ৰভিন্সিয়েলাইজেশ্যন কৰিব লাগে সেইটো কৰা হ'ল। তাৰ অলপমান কেইটামান কথা বাকী ৰৈছে, যিখিনি আমি পুনৰীক্ষণ কৰি আছোঁ আৰু খুব সোনকালে তাৰ ওপৰতো সিদ্ধান্ত হ'ব। আমাৰ শিক্ষাৰ সমস্যাখিনি ক'বলৈ গ'লে মই 2 বা 3 মিনিটত আমি ক'ব নোৱাৰোঁ, কিন্তু চৰকাৰখনৰ এতিয়া মূল ফ'কাছটো যে আমাৰ শিক্ষাৰ যিখিনি ফাণ্ডামেণ্টেলছ, যিখিনি প্ৰাথমিক সমস্যা, বহুত ডাঙৰ ডাঙৰ নতুন কথা আমি এতিয়া ক'বলৈ নাযাওঁ, আমাৰ যিখিনি সৰু সৰু মানে মৌলিক যিখিনি সমস্যা আছে ফাণ্ডামেণ্টেলছখিনি, এইখিনি আমি শুধৰাই ল'ব বিচাৰিছোঁ। আৰু শুধৰাই লোৱাৰ কাৰণে আমাক আচলতে যিমান শিক্ষানুষ্ঠান লাগে, বিশেষকৈ এলিমেণ্টেৰী প্ৰাথমিক শিক্ষাত যিমান শিক্ষানুষ্ঠান লাগে তাতকৈ আমাৰ বহুত বেছি শিক্ষানুষ্ঠান আছে, এইটো আমাৰ সমস্যা। অন্য হাতেদি উচ্চ শিক্ষাত আমাৰ যিমান শিক্ষানুষ্ঠান লাগে তাতকৈ আমাৰ কম শিক্ষানুষ্ঠান আছে। তো এই যি এটা ভাৰসাম্যহীনতা পৰিস্থিতি আছে, ইয়াত মানে এটা
ভাৰসাম্যটো অনাৰ কাৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতৰ আগৰ কাৰ্যকালত তেখেতে শিক্ষা ক্ষেত্ৰ বুলি এখন আঁচনি আৰম্ভ কৰিছিলে, যিখন আঁচনিৰ জৰিয়তে বহু শিক্ষানুষ্ঠানক একেলগ কৰি এমালগেমেশ্যন কৰা বা মাৰ্জ কৰাৰ এই ব্যৱস্থাটো কৰিছিলে। তাৰ জৰিয়তে ইতিমধ্যে ৬,০০০ মান স্কুলৰ এমালগেমেশ্যন হ'ল আৰু বহুখিনি বাকী আছে। তো এই শিক্ষা ক্ষেত্ৰ আঁচনিখনক এটা পূৰ্ণতা দিয়াৰ কাৰণে আমাৰ এটা প্ৰচেষ্টা আছে। বহু স্কুল আছে য'ত ১৫০-২০০ ছাত্ৰ ছাত্ৰী আছে, মাত্ৰ এজন শিক্ষক। বহু শিক্ষানুষ্ঠান আছে য'ত ছাত্ৰ ছাত্ৰীৰ মই যদি বেয়া নাপায় আপোনাক অলপ ৰখাই দিছে, এটা ফোন আছে, ফোনে এজন ৰখি আছে, তেখেতে অথনি ৰখি আছে। হেল্ল', আপুনি কোনে কৈছে, ক'ৰ পৰা কৈছে? হয়, মই বৰপেটাৰ পৰা কৈছোঁ, অমীয় কুমাৰ দাসে। হয়, আপোনাৰ প্ৰশ্নটো কওক। প্ৰশ্নটো হৈছে এই যিটো ছিষ্টেমত গৈ আছে, আমি মোটামুটি এটা আইডিয়া কৰি লৈছোঁ যে পৰীক্ষাটো নোহোৱা পৰ্যায়লৈ গৈ আছে। কিন্তু ইয়াতে এটা মই বিশেষ কথা ক'ব খুজিছোঁ, ধৰক কিছুমান ষ্টুডেণ্ট ওলাব যিয়ে এনেকুৱা ছিষ্টেমত পৰীক্ষাত এতিয়া নহওঁ বুলিও মানসিকভাৱে প্ৰস্তুত হৈছে যে অহা বছৰ মই দিম, যিটো আমি মেজাৰমান বুলি কওঁ। এতিয়া তেওঁলোকৰ বাবে এতিয়া এইটো যিটো অপশ্যন থাকিব, কিবা এটা অপশ্যন ৰাখিব লাগিব নিশ্চয়। এইটো নিশ্চয় তেওঁলোকে এতিয়া নোহোৱাৰ বাবে ফেইল বুলি নক'ব, তেওঁলোকক কি দিয়া হ'ব এইটোৰ কাৰণে, সেই প্ৰশ্নটো মই সুধিছোঁ। ঠিক আছে, ধন্যবাদ। নিশ্চিতভাৱে যেতিয়া হ'ব বুলি ক'লে তাৰ পিছৰ পদক্ষেপখিনি 1, 2, 3কে বেলেগ হ'ব, নহ'ব বুলি ক'লে তাৰ পদক্ষেপখিনি 1, 2, 3 বুলি